हेलो स्टूडेंट्स तो যিসকল ছাত্ৰ ছাত্ৰী HS 2026 মানে দিবলৈ গৈ আছে তেওঁলোকে এটা ভুল কৰি আছে বা এই ভুলটো প্ৰত্যেক বেটছে কৰে তাৰ পিছত তেওঁলোকে পস্তাবলগীয়া হয় তো সেই ভুলটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বেলেগ সাবজেক্ট বিলাক পঢ়ে কিন্তু MIL বহুতৰ হয়তো আসামিজ থাকিব পাৰে হিন্দী থাকিব পাৰে বা অল্টাৰনেটিভ ইংলিশ থাকিব পাৰে বা ইংলিশ MIL সাবজেক্ট এটা বাদ দি পেলাই ইংলিশ এই দুটা সাবজেক্ট তেওঁলোকে নপঢ়ে তেওঁলোকে কি কৰে এই সাবজেক্ট এটা তেওঁলোকে পিছলে থৈ দিয়ে আৰু তেওঁলোকে যেহেতু অসমীয়া বা ইংলিশ সাবজেক্টটো আগৰ পৰা পঢ়ি আহিছে তো তেওঁলোকৰ কাৰণে এটো কি হৈ যায় তেওঁলোকেটো সহজ বুলি ধৰি লয় আৰু যাৰ বাবে তেওঁলোকে এটো থৈ দি বাকি সাবজেক্টত বেছি গুৰুত্ব দিয়া দেখা যায় বিশেষকৈ আমাৰ যদি সায়েন্স আৰু কমাৰ্চৰ ষ্টুডেন্টৰ কথা কও তেওঁলোকে এই কামটো বেছিকৈ কৰে আৰ্টছৰ ষ্টুডেন্টেও কৰে কিন্তু তেওঁলোকে অলপ ধৰা তথাপি মানে পঢ়ে আৰু কিন্তু সায়েন্স আৰু কমাৰ্চৰ ষ্টুডেন্ট সকলে কিন্তু এটো বস্তু বেছিকৈ সেই ভুলটো কৰা দেখা যায় তো আমি এটা কি কৰা উচিত আমি কৰা উচিত যে আমি যদি সেইখিনি পঢ়াৰ লগতে অলপ এটোটো আমাৰ ইজি হয় ধৰা লোৱা অলৰেডি আমি অসমীয়া বা ইংলিশ আগৰ পঢ়ি আহিছো গ্ৰামাৰখিনি আমাৰ পৰিচিত বা অসমীয়াখিনি আমি পাৰো পঢ়িবলে সেই কাৰণে আমাৰ ইজি লাগে হয় তো কিন্তু আমি যদি সমান্তৰালভাৱে একেবাৰে চলাই লৈ যাও বাকি এটা সাবজেক্টৰ লগত যদি আমি এই ইংলিশ আৰু আসামিজ বা অল্টাৰনেটিভ ইংলিশটো যদি চলাই লৈ যাও তেতিয়া আমাৰ কি হ'ব আমাৰ একেলগে গুটেখিনি শেষ হ'ব সময়ত কি হয় বাকি সাবজেক্ট বিলাকটো আমাৰ কমপ্লিট হৈ যায় কিন্তু অসমীয়া আৰু ইংলিশৰ ক্ষেত্ৰত আমাৰ প্ৰবলেম এটা আহি যায় যাৰ ফলত এজ এ হোল কি হয় আমাৰ পাৰ্সেন্টেজটো কমি যায় এতিয়া ছাত্ৰ ছাত্ৰীসকলে যেতিসকল সায়েন্সৰ ষ্টুডেন্ট আছে তেওঁলোকে কি কৰে তেওঁলোকে বাকি ফিজিক্স কেমিষ্ট্ৰি বায়োলজি হিবিলাকত ইমান জোৰ দিয়ে যে তাত তেওঁলোকে 90+ পাব পাৰে বা বেলেগ সাবজেক্টৰ কথা আমি যদি কও বেলেগ ষ্ট্ৰীমৰ কথা কও তেওঁলোকে বাকি সাবজেক্টৰ তুলনাত ইংলিশ আৰু আসামিজত কম পায় বা এনেকুৱা হৈ যায় কেতিয়াবা যে তেওঁলোকে ইংলিশ আসামিজত ফেল কৰি যায় কিন্তু বাকি সাবজেক্টত বহুত ভাল নম্বৰ পায় কিন্তু ইংলিশ আসামিজত বহুতে ফেল কৰে বা বহুত কম নম্বৰ পায় যাৰ ফলত তেওঁলোকৰ কি হয় যে এজ এ হোল যোনটো পাৰ্সেন্টেজ আছে হেতু কি হৈ যায় কমি যায় আৰু যাৰ ফলত তেওঁলোকে হেতু ক'ব নোৱাৰে যে মই ফিজিক্স কেমিষ্ট্ৰি ইমান ভাল নম্বৰ পাইছো কিন্তু আসামিজত হেৰি কম পোৱাৰ কাৰণে মোৰ পাৰ্সেন্টেজটো কমি গল হেখিনি ঘৰৰ মানুহে বুজি পাব কিন্তু আমি যদি চাকৰি এপ্লাই ক্ষেত্ৰত হওক বা বেলেগত যদি আমাক খুধে কেতিয়াবা পাৰ্সেন্টেজটো কিমান হ'ল আমি যেতিয়া কমকে ক'ব লাগিব যদি পাৰ্সেন্টেজটো এজ এ হোল কম হয় আমি তেতিয়া কি কৰিব লাগিব কমকে ক'ব লাগিব বা কোনো ধৰণৰ চাকৰি এপ্লাই কৰাৰ ক্ষেত্ৰতো আমাৰ অসুবিধা হৈ সৃষ্টি হ'ব গতিকে যদিও তোমালোকে সহজ বুলি ভাবিছা হয় সহজে বাকি সাবজেক্টটো যেহেতু তোমালোকে অলপ বেছিকে ফোকাস মানে সহজ মানে কি অলৰেডি আমি পঢ়ি আহিছো কাৰণে সহজ আৰু এটা ধৰা সেই কাৰণে আমি কি কৰিব লাগিব যেহেতু সহজ সাবজেক্ট গতিকে আমি যদি অলপ কমকে পঢ়ি কন্টিনিউ পঢ়ো কমকে পঢ়িলেও যদি কন্টিনিউ পঢ়ি যাও তেতিয়া আমাৰ কি হ'ব সাবজেক্টটো ক্লিয়াৰ হৈ থাকিব আৰু এটা ভাল মাৰ্কস পাই আমি পাস কৰিব পাৰিম যাৰ ফলত আমাৰ কি হ'ব সেই সাবজেক্টটোত বেছি নম্বৰ পোৱাৰ লগে লগে আমাৰ এজ এ হোল যোনটো পাৰ্সেন্টেজ হ'ব হেতু বাঢ়িব আৰু এটা ভাল পাৰ্সেন্টেজ লৈ আমি মানে ভাল মাৰ্কস লৈ পেলাই আমি এক্সামত পাস কৰি যাব পাৰিম তো সেই ভুলটো যোনটো মই ভুল কলো সেই ভুলটো তোমালোকে যদি কৰি আছা তোমালোকে এতিয়াও আৰু কৰিব নালাগে তোমালোকে এইকেইদিন যি 4-5 মাহ আছে সেই 4-5 মাহ তোমালোকে কি কৰিব লাগিব এই সাবজেক্ট এটাও বাকি সাবজেক্টৰ লগত মিলাই পেলাই তোমালোকে যেহেতু ৰুটিন এখন প্ৰস্তুত কৰিছা হয়তো আৰু নাই কৰা যদিও তোমালোকে যোনটো ডেইলি এটা পঢ়াৰ শিডিউল থাকে সেই পঢ়াৰ শিডিউলত তোমালোকে কি কৰিবা এই ইংলিশ আৰু আসামিজটো ৰাখিবা তেতিয়া তোমালোকৰ ভাল হ'ব তো আমি অলৰেডি ইংলিশ আসামিজ আৰু অল্টাৰনেটিভ ইংলিশৰ তিনটা কোৰ্স লঞ্চ কৰিছো তো ইয়াতে তোমালোকৰ নোটস বিলাক পাই যাবা ইয়াতে নোটস বুলি কওতে চ্যাপ্টাৰ যোনবিলাক নোটস আছে এবিলাকটো পাবাই লগতে এডিশনাল নোটসও আছে লগতে প্ৰিভিয়াস ইয়াৰ নোটস বিলাকো ইয়াত ইনক্লুডেড আছে যোনখিনি চাই তোমালোকে যদি প্ৰিপেয়াৰ কৰা তোমালোকৰ এটা ভাল প্ৰিপাৰেচন হ'ব তো ইয়াতে মই বাইং লিংক বিলাক মই ডেসক্ৰিপচন দি দিছো তো তাতে গৈ তোমালোকে এপটো ডাউনলোড কৰি এই কোৰ্স বিলাক বাই কৰিব পাৰা তো আজি ভিডিওতে এটা কৈ কলো কি পছে কেলাৰ